আৰু তোমালোকে ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষাৰ আগতে এইকেইটা শিকিবা। ইয়াত চোৱা, ইয়াত তোমালোকে কি শিকিলা, হোৱাট ইউ হেভ লাৰ্ণড। তো এইকেইটাৰ পৰা মানে পৰীক্ষাত বহুত প্ৰশ্ন আহে, এক মাৰ্কৰ হ'লেও আহিব। চ' এইকেইটা তোমালোকে পঢ়িবা। তো এয়া হৈছে তোমালোকৰ অনুশীলনী। প্ৰথমে দিছে, তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা। তো মানে এই খালী ঠাইবোৰ এই শব্দবিলাক বহুৱাই পূৰ কৰিব লাগে, বাট শব্দটো সঠিক শব্দ হ'ব লাগিব, মানে যিটো বাক্যৰ সৈতে যিটো শব্দ মিল খায় সেইটো শব্দহে বহাব লাগিব। অ'কে, একেবাৰে ইজি হয়, জাষ্ট অলপ মনোযোগ দিলেই হ'ব, জাষ্ট ফ'কাছ কৰিলেই হ'ব। চ' ইফালে কেইটামান দিয়া আছে, মানে অনুশীলনীটো একেবাৰে চমু হয়। চ' তোমালোকে ভয় নকৰিবা, বহী কলম লৈ বহি যোৱা আৰু প্ৰশ্নটোকেইটা একফালৰ পৰা লিখি যোৱা। তো এয়া হ'ল অনুশীলনী, যাক ইংলিছত এক্সাৰচাইজ বুলি কোৱা হয়। তো তোমালোকৰ প্ৰথমটো চেণ্টেঞ্চ হ'ল, তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ কৰা। অৰ্থাৎ এই শব্দবিলাক বহুৱাই, মানে উপযুক্ত শব্দটো বহুৱাই, যিটো চেণ্টেঞ্চৰ সৈতে যিটো শব্দ মিল খায় সেই শব্দটো বহুৱাই এই যিবিলাক খালী জেগা আছে এই খালী জেগাবোৰ পূৰ কৰিব লাগে। অ'কে, চ' প্ৰথমটো চেণ্টেঞ্চ হ'ল, একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ডিছ বুলি কোৱা হয়। চ' তোমালোকে ইয়াৰ উত্তৰটো লিখিবা, একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক শস্য বুলি কোৱা হয়। অ'কে, যাক ইংলিছত ক্ৰপ বোলে, ক্ৰপ। যেনে ধান খেতি, সৰিয়হ, এইবিলাক কি হয়, এইবিলাক শস্য হয়, কাৰণ এইবিলাক একে ঠাইত অধিক পৰিমাণে গজোৱা হয় বা এইবিলাকৰ খেতি কৰা হয়। নেক্সট আছে, শস্য সিঁচাৰ আগতে মাটিডৰা ডেছ কৰা হয়। তো তোমালোকে ইয়াৰ উত্তৰটো লিখিবা, শস্য সিঁচাৰ আগতে মাটিডৰা চহোৱা হয়। চি দিছে, নষ্ট হোৱা বীজবোৰ পানীত ডেছ থাকে। যেতিয়া বীজবোৰে গজালি মেলাৰ ক্ষমতা হেৰুৱাই পেলায়, তেতিয়া বীজবোৰৰ ভিতৰৰ যিখিনি অংশ, যিটো মেইন অংশ, সেইটো অংশ মৰি যায় বুলি ক'ব পাৰা। অ'কে, আৰু সেইটো অংশ মৰি যোৱাৰ ফলত বীজবোৰ পাতল হৈ পৰে, এণ্ড ডেটছ ৱাই বীজবোৰ নষ্ট হোৱাৰ ফলত পানীত উপঙি থাকে। তো তোমালোকে উত্তৰটো লিখিবা, নষ্ট হোৱা বীজবোৰ পানীত উপঙি থাকে। কি হৈ থাকে, উপঙি থাকে। চোৱা, এইটো ৱৰ্ড ইয়াত দিয়া হোৱা আছে, চোৱা ইয়াত দিয়া আছে উপঙি। উপঙি, পানী, শস্য, পোষক দ্ৰব্য, চপোৱা, এই গোটেইকেইটা ৱৰ্ড ব্যৱহাৰ কৰি চেণ্টেঞ্চকেইটা কমপ্লিট কৰিব লাগে। চ' আমি C2লৈকে চালোঁ, এতিয়া চোৱা D2। শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা ডেছ আৰু ডেছৰ প্ৰয়োজন হয়। চ' উদ্ভিদবিলাকৰ যিটো মেইন চ'ৰ্চ অফ ফুড, সেইটো হৈছে সালোক সংশ্লেষণ। চ' উদ্ভিদবিলাকে কি কৰে, সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি সেই খাদ্যৰ পৰা বিভিন্ন ধৰণৰ নিউট্ৰিয়েণ্টছ অবটেইন কৰি, অৰ্থাৎ পৰিপোষক অবটেইন কৰি ব্যৱহাৰ কৰি থাকে। চ' উদ্ভিদৰ কাৰণে সূৰ্যৰ পোহৰটো বহুত ইম্পৰ্টেণ্ট, প্লাছ ৱাটাৰ, অৰ্থাৎ পানীও বহুত ইম্পৰ্টেণ্ট হয়। আৰু এই দুটা ইম্পৰ্টেণ্ট হোৱাৰ লগতে যি পোষক দ্ৰব্য আছে, অ'কে, যি মিনাৰেলছ আছে, সেইবিলাকো উদ্ভিদৰ কাৰণে বহুত 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 ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে ইয়াৰ উত্তৰটো এইদৰে লিখিবা, শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পোষক দ্ৰব্য আৰু পানীৰ প্ৰয়োজন হয়। অ'কে, এতিয়া 2 নম্বৰটোলৈ চোৱা। 2 নম্বৰত দিছে, এ স্তম্ভৰ লগত বি স্তম্ভ মিলোৱা। সেইটো হ'ল এ স্তম্ভ, এইটো হ'ল বি স্তম্ভ। এইকেইটা আগতে আছামিজ আছিলে, ক স্তম্ভ, খ স্তম্ভ এনেকৈ আছিলে। তো বৰ্তমান তোমালোকৰ গণিত আৰু বিজ্ঞান এই দুটা কিতাপ ইংলিছ হ'বলৈ গৈ আছে। লাহে লাহে এই কিতাপবোৰ ইংলিছ হৈ পৰিব। অলৰেডি 6ৰ গণিত আৰু বিজ্ঞান ইংলিছ হৈ পৰিছে। অ'কে, চ' তোমালোকে ইংলিছ ৱৰ্ডবিলাকত ফ'কাছ কৰিবা, ইংলিছ ৱৰ্ডবিলাক মুখস্থ কৰি ৰাখিবলৈ চেষ্টা কৰিবা। তো তোমালোকক এ স্তম্ভত দিছে, খাৰিফ শস্য, ৰবি শস্য, ৰাসায়নিক সাৰ, জৈৱিক সাৰ। তাৰপিছত তোমালোকক বি স্তম্ভত দিছে, গৰুৰ খাদ্য, ইউৰিয়া আৰু ছুপাৰ ফছফেট। চি, প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ, গোমূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য। ডি, গেহু, বুট, মটৰ মাহ, ধান আৰু যুৱ। এইটো একচুৱেলি যুৱ নহয়, জব হ'ব লাগিছিল। চ' তোমালোকে এইটো জব বুলি লিখিবা। অ'কে, তো যিটো খাৰিফ শস্য আছে 1 নম্বৰৰ, এই খাৰিফ শস্যটো মিলিব ইটোৰ সৈতে ধান আৰু যুৱ। যুৱ নহয়, জব। ধান আৰু জব কি হয়, ধান আৰু জব খাৰিফ শস্যৰ উদাহৰণ হয়। তাৰপিছত ৰবি শস্য, ৰবি শস্যটো মিলিব তোমালোকৰ এইটো গেহু, বুট, মটৰ মাহ। অ'কে, গেহু, বুট, মটৰ মাহ, এইকেইটা হৈছে ৰবি শস্যৰ উদাহৰণ। তাৰপিছত ৰাসায়নিক সাৰটো মিলিব ডিটোৰ সৈতে ইউৰিয়া আৰু ছুপাৰ ফছফেট। তাৰপিছত জৈৱিক সাৰ, এইটো মিলিব চিটোৰ সৈতে প্ৰাণীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ, গোমূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য। অ'কে, চ' এইকেইটা মই ইয়াত ধুনীয়াকৈ মিলাই থৈছোঁ। তো তোমালোকে উত্তৰ দি এনেকৈ লিখিবা। 1, খাৰিফ শস্য, এইটো মিলিব ধান আৰু যুৱৰ সৈতে।
2 ৰবি শস্য এইটো মিলিব ঘেঁহু বুট মটৰ মাহৰ সৈতে 3 ৰাসায়নিক সাৰ এইটো মিলিব ইউৰিয়া আৰু ছুপাৰ ফসফেটৰ সৈতে 4 জৈৱিক সাৰ এইটো মিলিব প্ৰাণীৰ বৰ্জিত দ্ৰব্য গৰুৰ গোবৰ তাৰপিছত